গুৱাহাটীৰ ৰাজপথত উন্মুক্ত নলা নৰ্দমা। উন্মুক্ত নলা নৰ্দমা পথচাৰীৰ বাবে হ'ব পাৰে বিপদৰ কাৰণ। এজাক বৰষুণ আহিলেই জলমগ্ন হৈ পৰে গুৱাহাটীৰ বিভিন্ন অঞ্চল। পানীয়ে চিনমুকাম নোহোৱা কৰি পেলাই পথ নলাৰ। এনে পৰিস্থিতিত এইবাৰ বাৰিষা পথচাৰীৰ বাবে বিপদ মাতিব পাৰে উন্মুক্ত নলা নৰ্দমাই। কিয়নো গুৱাহাটীৰ বিভিন্ন ঠাইত উন্মুক্ত হৈ আছে বহু নিৰ্মীয়মান নলা নৰ্দমা। বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ নহয় বহু নলা নৰ্দমাৰ নিৰ্মাণ। উঠিছে নলা নৰ্দমা নিৰ্মাণৰ কামত হেমাহিৰ অভিযোগ। নলাসমূহৰ এটা অংশ যদিও নিৰ্মাণ হ'ল, আন এটা অংশ এই ধৰণে লো ওলাই থাকিল। এতিয়াও সম্পূৰ্ণ হৈ নুঠিল এইসমূহ নলা। বাৰিষাৰ আগতেই এইসমূহ নলা নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে GMCয়ে দিয়া নিৰ্দেশনাও আজিৰ দিনটোত ফুল বুলি প্ৰমাণিত হ'ল। গুৱাহাটী পৌৰ নিগমে ঘোষণা কৰিছিল বাৰিষাৰ পূৰ্বে কাম সম্পূৰ্ণ হ'ব সকলো নলা নৰ্দমাৰ নিৰ্মাণ। কিন্তু এতিয়ালৈ বহু স্থানত সম্পূৰ্ণ হৈ নুঠিল এই কাম। নিৰ্মীয়মান নলা নৰ্দমাসমূহ হৈ আছে সম্পূৰ্ণৰূপে উন্মুক্ত, যাৰ বাবে এজাক বৰষুণ আহিলেই বিপদত পৰিব পাৰে মহানগৰীৰ বিভিন্ন অঞ্চলৰ লোক। নলাত পৰি উটি যাব পাৰে মানুহ, কিয়নো উন্মুক্ত নলাৰ বাবে ইতিপূৰ্বে গুৱাহাটীত সংঘটিত হৈছে এনে বহুকেইটা ঘটনা। সেয়েহে এতিয়া ভয় বাঢ়িছে ৰাইজৰ। প্ৰথমে চাওক বেলতলা ছাৰ্ভেৰ এই দৃশ্য। দৃশ্যটো দেখিয়েই আপুনি অনুমান কৰিব পাৰিব কি অৱস্থাত আছে এই নলা নৰ্দমা। উন্মুক্ত নলাত নাই শক্তিশালী বেৰিকেড। ৰছী টানিয়েই দায় সাৰিছে ঠিকাদাৰে। গুৰুত্ব নাই পৌৰ নিগমৰো। অৱশ্যে কোনো কোনো ঠাইত দিয়া হৈছে বেৰিকেড। কিন্তু কিয় আজিও সম্পূৰ্ণ হোৱা নাই নলা নৰ্দমা? दिक्कत यही हो रहा है कि हम लोग का दुकान है, बिजनेस ठीक नहीं हो रहा है। 1-1.5 महीना हो गया, अभी तक नाला का कंस्ट्रक्शन ठीक नहीं हुआ। एक महीना में 10 दिन काम होगा, 20 दिन काम नहीं होता है। बारिश का मौसम है, पूरा नाला ऊपर है। एक दिन मेरा बंदा इसमें पैर चला गया। इसमें कस्टमर लोग को बहुत प्रॉब्लम होता है इसमें आने में। হয়, নলা নিৰ্মাণৰ কাম নিজৰ খেয়াল খুচি মতে কৰে ঠিকাদাৰী প্ৰতিষ্ঠানে। ৰাইজৰ সমস্যা তেওঁলোকৰ বাবে গুৰুত্বহীন। কাম কৰি আছে, এতিয়ালৈকে ঠিক হোৱা নাই। কিমান দিন বা আৰু লাগে সেইটো গম নাপাওঁ। বৰষুণ দিলে আমাৰ কষ্ট পানী উঠি যায়। বৰষুণৰ কাৰণে বহুত প্ৰব্লেম। বহুত ভৰি সোমাই যায়, বাইকো সোমাই যায় ক'ত। আৰু আমি দোকানত যাব পৰা নাই। ৰাস্তাটো ইমান বেয়া। কিমান দিন হ'লেতো এনেকৈ বনাই থাকা? এইটো 1 মাহ হ'ব। 1 মাহ হ'ব। দেওবাৰে নিশা প্ৰথম খবৰত সম্প্ৰচাৰ হৈছিল গণেশগুৰিৰ উন্মুক্ত নলাৰ বাতৰি। ইয়াৰ পিছতে সোমবাৰে পুৱাৰে পৰা কামত লাগিছে বনোৱা। কিন্তু ইয়াতো উন্মুক্ত নলাৰ বাবে নাই কোনো সাংকেতিক চিহ্ন। মুঠৰ ওপৰত মহানগৰীত মোৰ পিছফালে আপুনি দেখা এই ধৰণে উন্মুক্ত পথে বিপদ মাতিব পাৰে আপোনালৈও। সজাগ আৰু সাৱধান আপুনিও হ'ব লাগিব, কাৰণ বাৰিষাৰ পূৰ্বে হয়তো হৈ নুঠিব এইসমূহ নলা নৰ্দমা।
ভিডিঅ' জাৰ্নেলিষ্ট ধীৰাজ মেধিৰ সহযোগত গুৱাহাটীৰ পৰা হিমাদ্ৰী ৰেখা ভৰালীৰ সৈতে মই ৰাজু কলিতা প্ৰথম খবৰ গুৱাহাটী।